স্বামীর বিনা অনুমতিত স্ত্রীয়ে স্বামীর পকেটৰ পৰা পইচা উলিয়ালে কি হয়, ইয়াৰ শৰীয়ত সন্মত হয় না নহয়, জায়েজ আছে না নাই। আজিৰ ভিডিঅ'টি বিশেষকৈ আমাৰ মহিলা মা ভনীসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ। মনোযোগ দি কথাখিনি শুনিব। এটা ভুলৰ কাৰণে জীৱন বৰবাদ হৈ যায়, ইহকাল পৰকাল ধ্বংস হৈ যায়। ইহকালতো বিপদ আপদ বালা মুচিবত চাৰিওফালে ঘিৰাও কৰি লয়, পৰকালতো জাহান্নামৰ শাস্তি ভুগিব লগা হয়। নাউজ বিল্লাহ। সেইকাৰণে আমি সকলো সমস্যাৰ সমাধান কোৰআন আৰু হাদিছৰ পৰা ল'ব লাগিব। কেতিয়াবা সৰু সুৰা কিছুমান বিষয় হাইলাইট কৰি সংসাৰ বৰবাদ হয়, ল'ৰা ছোৱালী এটিম হয়, ডিভোৰ্চ পৰ্যন্ত কথা আহি পাই যায়। সেইকাৰণে কোৰআন হাদিছ আমি ফ'ল' কৰিব লাগিব, শৰীয়ত ফ'ল' কৰিব লাগিব। ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিদায় হজৰ বাহনত কৈছিল, মোৰ উম্মতসকল মই হয়তো নাথাকিম, কিন্তু তোমালোকক দুটা বস্তু দি থৈ যাওঁ। নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওচিয়ত কৰি থৈ গৈছিল, আমি সেয়া মানিব লাগিব। মুৱাত্তা ইমাম মালিকৰ ৰিৱায়াত হয়, আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ইৰশাদ কৰে, তারাকতু ফিকুম আমারাইন লান তাজিল্লু মা তামাসসাকতুম বিহিমা, কিতাবুল্লাহ ওয়া সুন্নাতু রাসূলি। মোৰ উম্মতসকল, তোমালোকক মই দুটা বস্তু দি থৈ যাওঁ। যেতিয়ালৈকে এই দুটা বস্তু তোমালোকে সাৱটি ধৰি ৰাখিবা, যেতিয়ালৈকে এই দুটা বস্তু তোমালোকে মানি চলিবা, তোমালোক কাহানিও পথভ্ৰষ্ট নোহোৱা, তোমালোক গুমৰাহ নোহোৱা। এটা হৈছে কিতাবুল্লাহ, আল্লাহ তাআলাৰ কিতাব অৰ্থাৎ কুৰআন আল কাৰীম। দ্বিতীয় নম্বৰ সুন্নাতু ৰাছুলিল্লাহ, ৰাছুলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সহিহ হাদিছ। যেতিয়ালৈকে আমি কুৰআন আৰু হাদিছ মানি চলিম, যেতিয়ালৈকে কুৰআন হাদিছৰ কানুন আমাৰ জীৱনত থাকিব, আমি নিশ্চয় গুমৰাহ নহওঁ, আমি পথভ্ৰষ্ট নহওঁ। প্ৰথম কথাটো হৈছে আমাৰ জীৱনৰ কাজকৰ্মৰ জৰিয়তে, আমাৰ জীৱনৰ বিশুদ্ধ আমলৰ জৰিয়তে আমাৰ খালিক, আমাৰ মালিক আল্লাহ ৰব্বুল আলামিনৰ ৰাজি খুশি হাসিল কৰা। যদি আল্লাহক ৰাজি খুশি কৰিব পাৰোঁ, আল্লাহ যদি আমাৰ প্ৰতি ৰাজি আৰু খুশি হৈ যায়, এই কায়নাত, এই জাহান আমাৰ কদমত আহি যাব। সুবহানাল্লাহ। আল্লাহ তাআলা কুৰআনে কাৰিমত কয়, ফাজকুৰুনি আজকুৰকুম ৱাশকুৰুলি ওয়ালা তাকফুৰুন। মোৰ বান্দাসকল, তোমালোকে মোৰ জিকিৰ কৰা, মোক ইয়াদ কৰা, আৰু মই তোমালোকক ইয়াদ কৰিম। আৰু মোৰ নিয়ামতৰ নাশুক্ৰি নকৰিবা, মোৰ নিয়ামতৰ শুক্ৰিয়া আদায় কৰি থাকা। আমি যে আল্লাহ তাআলাক ইয়াদ কৰোঁ, আল্লাহৰ জিকিৰ কৰোঁ, আমি নামাজ পঢ়ি, ৰোজা ৰাখি, তসবিহ তাহলিল কৰি, নেক আমলৰ জৰিয়তে আমি আল্লাহক ইয়াদ কৰি থাকোঁ, আল্লাহৰ জিকিৰ কৰি থাকোঁ। আৰু আল্লাহ তাআলাই আমাক জিকিৰ কৰে কেনেকৈ? আল্লাহ তাআলা আমাৰ দুআ কবুল কৰে, সমস্যাবোৰ সমাধান কৰে, বিপদত পৰিছোঁ উদ্ধাৰ কৰে, বেমাৰত পৰিছোঁ শিফা দান কৰে, মনৰ আশাবোৰ পূৰণ কৰি দিয়ে। এনেকৈ আল্লাহ তাআলাই আমাৰ জিকিৰ কৰি থাকে। সুবহানাল্লাহ। আমি এক নম্বৰত আল্লাহ তাআলাৰ ৰাজি খুশি হাসিল কৰিব লাগিব। আল্লাহ তাআলাৰ হক যাতে আমি নষ্ট নকৰোঁ। আল্লাহ তাআলাৰ ইবাদত কৰা হৈছে আল্লাহ তাআলাৰ হক। আল্লাহ তাআলা কুরআনে কারিমত অন্য এক জায়গাত কয়, ওমা খালাকতুল জিন্না ওয়াল ইনসা ইল্লা লিয়াবুদুন। নিশ্চয় আমি জিন আৰু মানৱ জাতিক সৃষ্টি কৰিছোঁ যাতে তেওঁলোকে মোৰ ইবাদত কৰে, আৰু এই ইবাদতৰ জৰিয়তে তেওঁলোকৰে ফায়দা হয়। ওমা খালাকতুল জিন্না ওয়াল ইনসা इल्ला लियाबुदुन। हमने जिन और इंसान को पैदा किया इसलिए कि वो इबादत करे अपने फ़ायदे के लिए। लियाबुदुन लाम लिल इंतिफा। यार मतलब হয়েছে যে আমি যে আল্লাহর ইবাদত করিম তাতে আমারই ফায়দা হয়, আল্লাহ তাআলার কোনো লাভ লোকসান নাই। আমি আল্লাহর ইবাদত কৰিব লাগিব, আল্লাহ তাআলাৰ ৰাজি খুশি হাসিল কৰিব লাগিব, এক নম্বৰত। দ্বিতীয় নম্বৰ হৈছে আল্লাহৰ মখলুকৰ ৰাজি খুশি হাসিল কৰা। এক নম্বৰত আল্লাহৰ হক, দুই নম্বৰত হুকুকুল ইবাদ, মানুহৰ হক, আল্লাহৰ সৃষ্টি জীৱৰ হক। সৃষ্টি জীৱৰ হক যাতে আমি কোনো কাৰণতেই নষ্ট নকৰোঁ। আল্লাহ তাআলাই হয়তো কেতিয়াবা ডাঙৰ ডাঙৰ গুনাহ মাফ কৰি দিব পাৰে, গুনাহে কাবিৰা পৰ্যন্ত আল্লাহ ইচ্ছা কৰিলে মাফ কৰি দিব পাৰে। যদি আল্লাহৰ হক আমি নষ্ট কৰোঁ, আল্লাহ তাআলা বহুত দয়াবান হয়, বহুত মেহেৰবান হয়, আল্লাহ তাআলা ইচ্ছা কৰিলে মাফ কৰি দিব, গোটেই জীৱনৰ গুনাহবোৰ মাফ কৰি নামায় আমল নেকিৰে পৰিৱৰ্তন কৰি দিব পাৰে। কিন্তু যদি বান্দাৰ হক নষ্ট কৰোঁ, সৃষ্টি জীৱৰ হক নষ্ট কৰোঁ, যিটো নেকি হুকুকুল ইবাদ বুলি কোৱা হয়, যদি আমি কাৰোবাৰ হক নষ্ট কৰিছোঁ, সেয়া আল্লাহ তাআলাই মাফ নকৰে যেতিয়ালৈকে সেইজন ব্যক্তিয়ে আমাক মাফ কৰি নিদিয়ে। তাৰ পৰা মাফি নোলোৱাকৈ আমি যদি মৰি যাওঁ, আল্লাহ তাআলাই এই গুনাহ মাফ নকৰে। মনত ৰাখিব, হুকুকুল ইবাদ, মানুহৰ হক যাতে আমি কেতিয়াও নষ্ট নকৰোঁ। যিটো সৱাল হয়, স্বামী নজনাকৈ স্বামীৰ পকেটৰ পৰা স্ত্ৰীয়ে মনে মনে পইচা উলিয়াই যদি খৰচ কৰে, তেতিয়াহ'লে ইয়াৰ শৰীয়ত সন্মত হয়নে নহয়, জায়েজ আছে নে নাই? কিয়নো ইয়াৰ স্বামীৰ হক আছিল, স্বামীৰ হক নষ্ট কৰিলে। যদি স্বামীক নজনাকৈ পইচা খৰচ কৰে, তেতিয়াহ'লে এয়া জায়েজ হ'বনে নাই? আম হিচাপত, এক নম্বৰত কথাটো বুজিব, আম হিচাপত যিকোনো মানুহৰ তাৰ বস্তু বিনা পাৰ্মিশ্যনে, তাৰ অনুমতি নোহোৱাকৈ যদি ইউজ কৰা হয় বা খৰচ কৰা হয়, এয়া বিলকুল নাজায়েজ আৰু হাৰাম হয়। আম মাছলা,
আম হিচাপত কোনো মানুহৰ পাৰ্মিশ্যন নোহোৱাকৈ তাৰ কোনো বস্তু ইউজ কৰা বা খৰচ কৰা বা সেই বস্তু ধ্বংস কৰা নিজৰ কামত ব্যৱহাৰ কৰা বিলকুল নাজাইজ আৰু হাৰাম হয়, কিয়নো সেই বস্তুটো তাৰেই হক আছিল। বিনা পাৰ্মিশ্যনে কোনো কাৰণতেই তাৰ বস্তুটো ইউজ কৰিব নোৱাৰি। কিন্তু ইয়াতে আহিছে সৱালটো স্বামী স্ত্ৰীৰ কথা। স্বামী স্ত্ৰী এই বন্ধন জান্নাতি বন্ধন হয়। আল্লাহ তাআলাই জান্নাতত সজাই দিছে। হজৰতে আদম আৰু হাৱা আলাইহিমাস সালামৰ নিকাহৰ জৰিয়তে আল্লাহ তাআলাই জান্নাততে এই বন্ধন সৃষ্টি কৰি দিছে। সুবহানাল্লাহ। আল্লাহ তাআলাই কোৰআনে কাৰিমত কয়, হুন্না লিবাসুল লাকুম ওয়া আনতুম লিবাসুল লাহুন্না। তোমালোক তেওঁলোকৰ পোছাক হয় আৰু তেওঁলোক তোমালোকৰ পোছাক হয়। পোছাক যিদৰে কাপোৰ যিদৰে আমাৰ শৰীৰত লাগি থাকে, ঠিক তেনেদৰে স্বামী স্ত্ৰী ইজন সিজনৰ লগত লাগি থাকিব, দুইজন এক হয়। স্বামী স্ত্ৰীৰ মাজত কোনো ধৰণৰ ভেদাভেদ নাই। স্বামী স্ত্ৰী ইজন সিজনৰ কাৰণে একেই হয়, ইজন সিজনৰ লিবাস হয়। যেতিয়া এগৰাকী মহিলাক এজন পুৰুষে নিকাহ কৰি লয়, তেখেতৰ সম্পূৰ্ণ দায়িত্ব, মহিলাগৰাকীৰ সম্পূৰ্ণ দায়িত্ব পুৰুষৰ হাতত আহি যায়। পুৰুষে সম্পূৰ্ণ দায়িত্ব ল'ব লাগিব। তেখেতৰ খানা পিনা থকা মেলা গোটেই জীৱনৰ দায়িত্ব পুৰুষজনে লৈ ল'বলগীয়া হয়। সেইকাৰণে স্বামী স্ত্ৰীৰ মাজত যদি এক নম্বৰত বুজিব, যদি তেওঁলোকৰ মাজত বুজাবুজি আছে, স্ত্ৰীয়ে যিবোৰ খৰচ কৰে, স্বামীৰ পকেটৰ পৰা পইচা নি স্ত্ৰীয়ে যদি প্ৰয়োজনত খৰচ কৰে, তাতে কোনো ধৰণৰ প্ৰব্লেম নাই, নোকোৱাকৈও নিব পাৰে। যদি তেওঁলোকৰ মাজত বুজাবুজি আছে, যদি বুজাবুজি আছে আৰু স্ত্ৰীয়ে অকাৰণত খৰচ নকৰে, ল'ৰা ছোৱালীৰ বহুত বস্তু লাগে, ঘৰৰ বহুত খৰচ লাগে, মহিলাগৰাকী যদি ন্যায়ভাৱে সেইখিনি খৰচ কৰে, তেতিয়াহ'লে পুৰুষজনৰ লগত স্বামী স্ত্ৰী বুজাবুজি আছে, তেতিয়াহ'লে তাতে কোনো ধৰণৰ প্ৰব্লেম নাই। পুৰুষজনৰ পকেটৰ পৰা, স্বামীৰ পকেটৰ পৰা বিনা অনুমতিটো কেতিয়াবা পইচা নিব পাৰিব, কোনো প্ৰব্লেম নাই। কিন্তু যদি চুৰ কৰে, স্বামী টোপনি গৈছে, পকেটৰ পৰা মনে মনে পইচা উলিয়াইছে, স্বামী ক'ৰবাত গৈছে, জমা থকা পইচা গায়ব কৰি দিছে, বিলকুল নোহোৱা কৰি দিছে, তেতিয়াহ'লে এয়া চুৰ কৰা হ'ল আৰু এয়া বিলকুল নাজাইজ আৰু হাৰাম হ'ল। স্বামীৰ পকেটৰ পৰা আৰু এটা কাৰণত স্ত্ৰীয়ে পইচা উলিয়াব পাৰে, যদি স্বামী কৃপণ হয়, সংসাৰত যিবোৰ প্ৰয়োজন বস্তু প্ৰয়োজনত খৰচ নকৰে, ল'ৰা ছোৱালীৰ বস্তু লাগে, স্ত্ৰীৰ হক যিখিনি এইখিনি নিদিয়ে, বহুত কৃপণ, তেতিয়াহ'লে এনেকুৱা ক্ষেত্ৰত প্ৰয়োজন সাপেক্ষে যিখিনি প্ৰয়োজন হয়, মহিলাগৰাকীয়ে স্ত্ৰীয়ে স্বামীৰ পকেটৰ পৰা পইচা নিব পাৰিব বা স্বামী য'ত জমা থৈছে তাৰ পৰা উলিয়াই স্ত্ৰীয়ে খৰচ কৰিব পাৰিব, বিলকুল জায়েজ হয়। সহিহ বুখাৰীৰ ৰিৱায়াত হয়, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত এগৰাকী মহিলা আহি প্ৰশ্ন কৰিছিল। হিন্দা বিনতে উতবা, আবু সুফিয়ানৰ স্ত্ৰী হিন্দা আহি ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওচৰত আহি কৈ আছে, ইয়া ৰাসূলুল্লাহ, ইয়া হাবিবাল্লাহ, মোৰ স্বামী বহুত কৃপণ হয়, সংসাৰত যিখিনি খৰচ লাগে, ল'ৰা ছোৱালীৰ যিখিনি খৰচ লাগে, মোৰ যিখিনি নান নফকা লাগে, তেওঁ এইবোৰ খৰচ নকৰে। হালাকে তেওঁৰ ওচৰত পইচা আছে, কিন্তু প্ৰয়োজনত খৰচ নকৰে। এতিয়া মই কি কৰোঁ? মোক এটা দিশা দিয়ক। মোৰ স্বামীৰ বিনা পাৰ্মিশ্যনে মই পইচা উলিয়াই খৰচ কৰিব পাৰিমনে? আল্লাহৰ ৰসুল জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মহিলাগৰাকীক উদ্দেশ্য কৰি কয়, সহিহ বুখাৰীৰ 3825 নম্বৰ হাদিছ হয়, মহিলাগৰাকীক উদ্দেশ্য কৰি কয় যে তুমি যিখিনি প্ৰয়োজন হয়, যিখিনি জৰুৰী হয়, এইখিনি তুমি খৰচ কৰিব পাৰিবা, স্বামীৰ বিনা পাৰ্মিশ্যনেও তুমি ল'ব পাৰিবা, কিয়নো সেয়া তোমাৰ হক হয়। তোমাৰ প্ৰয়োজন মোতাবিক তুমি খৰচ কৰিব পাৰিবা। আল্লাহু আকবার। মনত ৰাখিব, শৰীয়তে সকলো সমস্যাৰ সমাধান দিছে। যদি স্বামী বহুত কৃপণ হয়, যিখিনি হক এইখিনি নিদিয়ে, ল'ৰা ছোৱালীৰ মাজত যিখিনি খৰচ কৰিব লাগে, সংসাৰত যিখিনি খৰচ কৰিব লাগে, যদি এইখিনি নিদিয়ে, স্বামীৰ বিনা পাৰ্মিশ্যনেও স্ত্ৰীয়ে সেইখিনি ল'ব পাৰিব, কিয়নো সেয়া তেখেতৰ হক আছিল। মনত ৰাখিব, আম হিচাপত এনেই সকলোৰে কাৰণে কোনো বস্তু বিনা পাৰ্মিশ্যনে যিকোনো মানুহৰ বস্তু খৰচ কৰাটো এয়া নাজাইজ হয়। যদি স্বামী স্ত্ৰীৰ মাজত বুজাবুজি আছে, স্ত্ৰীয়েও হকভাৱে খৰচ কৰে, অতিৰিক্ত খৰচ নকৰে, প্ৰয়োজন সাপেক্ষে খৰচ কৰে, আৰু স্বামীৰ পাৰ্মিশ্যন এনেই থাকে যে তোমাৰ যেতিয়া যি প্ৰয়োজন মোৰ পৰা নিব পাৰিবা, এনেকুৱা যদি আম হিচাপত ইজাজত থাকে, তেতিয়াহ'লে স্ত্ৰীয়ে যদি স্বামীক নোকোৱাকৈ পকেটৰ পৰা পইচা উলিয়াই লয়, ইয়াৰ কাৰণে স্ত্ৰী গুনাহগাৰ নহয় আৰু চোৰৰ লিষ্টত নপৰে। আশা কৰোঁ আমি মাছলাটো বুজি পাইছোঁ। আল্লাহ তাআলা আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাৱানা আলহামদুলিল্লাহি ৰাব্বিল আলামিন। আসসালামু আলাইকুম ওয়া ৰাহমাতুল্লাহি ওয়া বাৰাকাতুহু।